Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজি মই লৈ আহিছোঁ ক্লাস 12 ম্যাথস চ্যাপ্টার 2 প্রতিলোম ত্রিকোণমিতীয় ফলন ইনভার্স ত্রিকোণমিতিক ফাংশন ইয়াৰে এনসিআরটিৰ মোস্ট ইম্পৰ্টেন্ট টপিক যে ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ এমসিকিউ কোৱেশ্চন আহিব সেইবিলাক আলোচনা কৰা হ'ব মোস্ট ইম্পৰ্টেন্ট এক্সাম্পল মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ আৰু মিসেলিয়াস এক্সাৰসাইজৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিয়া হ'ব যিবিলাক তোমালোকৰ বোৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু এই ভিডিওটো ফৰ বোথ এছামিজ এণ্ড ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে মই ফাৰ্ষ্ট অফ অল কিতাপত দেখুৱাই দিম কোনবিলাক মানে ইম্পৰ্টেন্ট হয় সেইবিলাক তোমালোকে টিক দি ল'বা যদি তোমালোকৰ কিতাপ নাই নহ'লে তোমালোকে বহিত লিখি ল'বা আৰু সেইবিলাক কোৱেশ্চন সলভ কৰিবলৈ তোমালোকে যত্ন কৰিবা আৰু এইবিলাক মই ইম্পৰ্টেন্ট কোৱেশ্চন সিবিএসসি আৰু লাষ্ট 10 ইয়াৰ্স প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এনালাইসিস কৰি দিছোঁ আৰু এনসিআরটিৰ মই অলপ বেছি কোৱেশ্চন দিছোঁ যাতে এনসিআরটি কভাৰ ইয়াৰ ভিতৰত যদি এইখিনি তোমালোকে সলভ কৰি যা 100% তোমালোকৰ কমন পৰিব যদি এনসিআরটিৰ ভিতৰত কোৱেশ্চন আহে ইয়াৰ ভিতৰতে আহিব যদি বাহিৰত আহে তোমালোকে তেতিয়াহ'লে এ আৰ কনসেপ্টত মানে তোমালোকে বেলেগ ৰেফাৰেন্স চাবা চ্যাপ্টাৰ 2 ৰ পৰা মাৰ্কস আহিব 4 যে স্পেশালি এইচ এসএসসি অর এসএসইবি ডিভিজন 2 বোর্ড যে তোমালোকে এটু এইচ এসএসসি বোর্ডৰ বাবে তোমালোকে সিবিএসসি বোর্ডৰ বাবে চাব পাৰা এই কটা কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু তোমালোকে লিখি দিয়া হ'ব যদি তোমালোকে কিতাপ নাই তেতিয়াহ'লে তোমালোকে লিখি ল'বা নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা ফাৰ্ষ্ট অফ অল তোমালোকে কিতাপত চাই লোৱা কোনবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে কিতাপত টিক দি লোৱা তোমালোকে চাবা গ্ৰাফবিলাক ইমান ইম্পৰ্টেন্ট নহয় তোমালোকৰ এই চাৰ্টটো ইম্পৰ্টেন্ট এছামিজ মিডিয়াম কিতাপত দেখুৱাই দি আছোঁ তোমালোকে ইংলিছ মিডিয়ামতো চাব পাৰা যে তলৰ সাৰণীখনত প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন মুখ্য মান শাখা আদি ক্ষেত্ৰ আৰু পৰিসৰ সন্নিৱিষ্ট কৰা হ'ল যে এইকেইটা ছয়টা ইয়াৰ পৰা তোমালোকে 1 মাৰ্কৰ এমসিকিউ ইয়াৰ পৰা মাষ্ট আহিবই এটো তোমালোকে চাৰ্ট চাবা কস ইনভাৰ্সৰ 2023 আহিছিল এটো চাৰ্টৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন আহিবই তোমালোকে এটো চাবা তাৰ পিছত তোমালোকে উদাহৰণ 1 এটো চাবা এটো 2022 আহিছিল তাৰ পিছত উদাহৰণ 2 টো চাবা এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত আহিবা এক্সাৰসাইজ 2.1 ইয়াৰে চাবা তোমালোকে কোৱেশ্চন নং 4 5 7 8 10 11 12 13 আৰু লাষ্ট 14 তোমালোকে অলপ বেছি কোৱেশ্চন দি আছো যাতে তোমালোকে এইবিলাক প্ৰেক্টিছ কৰি ইয়াৰ ভিতৰতে কমন পৰে তোমালোকে এটা প্ৰেক্টিছ কৰি যাবা আনটো আহিল তেতিয়া তোমালোকৰ অলপ প্ৰবলেম হ'ব সেই কাৰণে বেছিকৈ কোৱেশ্চন দিছো যাতে তোমালোকে গোটেইকেইটা কোৱেশ্চন প্ৰেক্টিছ কৰি যা আৰু ইয়াৰ ভিতৰতে কোৱেশ্চন আহিব তাৰ পিছত চাবা এই 4 নম্বৰ যেটো আছে ইয়াৰে তিনিটা সূত্ৰ আছে এই তিনিটা চাবা ইয়াৰ পৰা এমসি কোৱেশ্চন আহিব পাৰে रोमान 2 और 3 এই তিনিটা সূত্ৰ চাবা তাৰ পিছত হল 5 ইয়াৰে এই তিনিটা সূত্ৰ মানে প্ৰয়োগ কৰি তোমালোকে গণিত বিলাক কৰিব লাগিব এই তিনিটা সূত্ৰ তোমালোকে মনত ৰাখিবা তাৰ পিছত চাবা 6 ইয়াৰে এই তিনিটা তোমালোকে প্ৰুফ চাবা ইয়াৰ পৰা প্ৰুফ আহে এটো 2022 আহিছিল এই তিনিটাৰ প্ৰুফ চাবা তোমালোকে তাৰ পিছত তোমালোকে চাবা উদাহৰণ 5 এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ডাবল স্টাৰ দিছো তাৰ পিছত চাবা তাৰ পিছত আহিল এক্সাৰসাইজ 2.2 ইয়াৰে তোমালোকে চাবা 3 4 8 10 এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেন্ট এইকেইটা চাবা তাৰ পিছত 11 12 12 টো নাচালে হ'ব 13 14 15 16 17 18 19 20 21 যে তোমালোকে যিবিলাক মানে অপচনেল কোৱেশ্চন মানে তোমালোকে হেবিলাকৰ পৰা এমসিকিউ কোৱেশ্চনৰ সম্ভাৱনা বেছি সেই কাৰণে তোমালোকে হেবিলাক চাবা ইয়াৰে যেটো 16 ৰ পৰা 18 লৈকে এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেন্ট 1 মাৰ্কৰ কাৰণে তোমালোকে এইকেইটা চাই যাবা তাৰ পিছত উদাহৰণ 9 উদাহৰণ 10 উদাহৰণ 11 চাবা উদাহৰণ 12 টো নালাগে তাৰ পিছত আহি দ্বিতীয় অধ্যায়ৰ বিবিধ অনুশীলনী ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 3 কোৱেশ্চন নং 4 কোৱেশ্চন নং 5 কোৱেশ্চন নং 6 কোৱেশ্চন নং 7 তাৰ পিছত চাবা কোৱেশ্চন নং 8 2016 ত আহিছিল তাৰ পিছত কোৱেশ্চন নং 10 2017 ত আহিছিল তাৰ পিছত
18ত আহিছিল 11 নম্বৰ কুৱেশ্যনটো, তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চাবা, 13 নম্বৰ কুৱেশ্যন 2022 আহিছিল। ইয়াৰে এই 20টা যিখিনি কুৱেশ্যন আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা কুৱেশ্যন বেছি আহে। তাৰপিছত চাবা কুৱেশ্যন নং 15 এইটো চাবা, তাৰপিছত কুৱেশ্যন নং 16 এইটো চাবা, 2020 চনত আহিছিল। তাৰপিছত NCERT লাষ্ট কুৱেশ্যন 17 নম্বৰ কুৱেশ্যন এইটো চাবা, 1 মাৰ্কৰ MCQ কুৱেশ্যন আহিব পাৰে। যিহেতু তোমালোকৰ এবাৰ MCQ কুৱেশ্যন হ'ব, সেইকাৰণে MCQ কুৱেশ্যন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইকেইটা তোমালোকে যদি যিখিনি দেখুৱাই দিলোঁ এইখিনি যদি তোমালোকে চোৱা, ইয়াৰ পৰা তোমালোকৰ 90% কমন পৰিব আৰু যদি 10% সেই 10% যদি আহে NCERTৰ বাহিৰত আহিব, নহ'লে যদি NCERTৰ ভিতৰত দিয়ে ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিব। যিকেইটা কুৱেশ্যন দেখুৱাই দিছোঁ এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। যদি তোমালোকে কিতাপত টিক দি লোৱা নাই তেতিয়াহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যে এক্সাম্পল 1, 2, 5, 9, 10, 11 এইকেইটা চাবা। তাৰপিছত এক্সাৰচাইজ 2.1ৰ 4, 5, 7, 8, 10, 11, 12, 13, 14 এইকেইটা চাবা। এক্সাৰচাইজ 2.2ৰ 3, 4, 8, 10, 11, 13, 14, 15, 16, 17, 18, 19, 20, 21 এইকেইটা চাবা। আৰু মিছলেনিয়াছ এক্সাৰচাইজৰ 3, 4, 5, 6, 7, 8, 10, 11, 12, 13, 15, 16, 17 এইকেইটা চাবা। ইয়াৰ ভিতৰত তোমালোকৰ কমন পৰিব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা, আৰু যদি বাকীবোৰ চেপ্টাৰৰ লাগে তেতিয়াহ'লে তোমালোকে বেছি বেছি কমেণ্ট কৰিব লাগিব। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।